নমস্কাৰ। সমূহ বাপ বান্ধৱক আমাৰ ফালৰ পৰা সেৱা নিবেদন জনাইছোঁ। আমি যোৱা ইংৰাজী 20/11/2021 বৰ্ষৰ ধেমাজি জিলাৰ অন্তৰ্গত বৰদলনি নামে এটি অঞ্চল, সেই অঞ্চলত এই শৰতৰ নিৰ্মল পূৰ্ণিমা ৰাতিৰ যি ৰাসক্ৰিয়া, সেই ৰাসক্ৰিয়া উপভোগ কৰিবৰ কাৰণে আমি চিলাপথাৰৰ পৰা গতি কৰিছিলোঁ। বৰ্তমান অসমৰ চাৰিওফালে ভগৱন্তৰ ভক্তিৰসৰ যি ৰাসলীলা, এই ৰাসলীলাৰ জৰিয়তে ভক্তিৰসত সমস্ত কৃষ্ণপ্ৰেমী লোক ডুব গৈ আছে আৰু আমিও ঠিক সেই কৃষ্ণৰ প্ৰেমত মগ্ন হৈ, কৃষ্ণৰ প্ৰেমত ৰতি হৈ বৰদলনি শিল্পী সমাজে আয়োজন কৰা এভাগী ৰাস মহোৎসৱ দৰ্শন কৰিবৰ কাৰণে সপৰিয়ালে গৈছিলোঁ। আটাইতকৈ ভাল লাগিল সেই অঞ্চলত যেতিয়া আমি ভৰি দিছিলোঁ, সন্ধিয়া ঠিক 6 বাজিছিল আৰু এতিয়া আমাৰ আটাইতকৈ সৌভাগ্যৰ কথা আছিল সেই ৰাস মহোৎসৱত যি মঞ্চ, সেই মঞ্চ উদ্বোধনৰ কাৰণে এই অধমক উদ্যোক্তাসকলে দায়িত্ব ন্যস্ত কৰিছিল। যদিও আমি ৰাস মহোৎসৱৰ মঞ্চ উদ্বোধন কৰাৰ সামৰ্থ্য নাই, তথাপিতো উদ্যোক্তাসকলৰ আহ্বানক শ্ৰদ্ধা জনাই আমি সেই জেগাত উপবিষ্ট হৈছিলোঁ আৰু উপবিষ্ট হৈ বৰদলনি সমাজ ব্যৱস্থা, বৰদলনি শিল্পী সমাজ, বৰদলনি ৰাইজৰ যি আতিথ্য, যি শ্ৰদ্ধা ভক্তি দেখিলোঁ, আমাৰ মন আপ্লুত হ'ল। দুটি নয়নেৰে দুধাৰি চকুলো বৈ আহিল ভক্তিৰ পৰম আনন্দত। বৰদলনি নামটো যদিও বৰ দলেৰে জেগাখন আবৃত্ত হৈ বুলি ভবা হয় নামৰ জৰিয়তে, কিন্তু আচলতে বৰদলনি হৈ থকা নাই। বৰদলনিত এতিয়া নিৰ্মল, বোকাই স্পৰ্শ কৰিব নোৱাৰা পদ্মফুললৈ ৰূপান্তৰিত হৈছে। বৰদলনিত সমস্ত ৰাইজে একত্ৰ হৈ অনুষ্ঠান বিনুষ্ঠানৰ জৰিয়তে সমাজ ব্যৱস্থা, পৰিয়ালবিলাকৰ যি আচাৰ ব্যৱহাৰ, যি আতিথ্য অতিথি শুশ্ৰূষা, আমি পৰম আনন্দিত হ'লোঁ আৰু আনন্দিত হৈ ৰাস মহোৎসৱত উপস্থিত থাকি আমি হবে থুলমূলীয়া এটি উদ্বোধনী ভাষণ দি মঞ্চ উদ্বোধন কৰিলোঁ। তাৰ কিয়দাংশ আপোনাসৱক এই ভিডিঅ'ৰ জৰিয়তে সংৰক্ষণ কৰি ৰাখিব বিচাৰিছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কিনি নাহিকে পাম তোহারি স্মরণে রেণু ভক্তি বারে কুকরবনা বারে কুকরবনা। পরম ভক্তি ভাজন মোৰ আজন্মৰ সেৱাৰ স্থলীৰ আজি এই মহাৰাস উৎসৱত উপবিষ্ট হৈ থকা নৰনাৰায়ণ স্বৰূপ বা সমস্ত ত্ৰিবেণী গংগা সদীপ পৰম ভক্তিস্বৰূপা আই মাতৃসকল, ভৱিষ্যতৰ দেশৰ ধৰণী স্বৰূপ সমাজ, দেশ, জাতিৰ কল্যাণ সাধন কৰোঁতা, জগতৰ কল্যাণৰ হকে আশাৰে মানি কঢ়িয়াই অনা মোৰ পৰম শ্ৰদ্ধাৰ যুৱক যুৱতী, ভাইটি ভণ্টি, কণ কণ মইনা মইনীসকল আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা আজি এই শৰতৰ জোনাক ৰাতিত কৃষ্ণপ্ৰেমী, ৰাসপ্ৰেমী সমূহ ভকতবৃন্দ, জয় জয়তে আপোনাক সকলোলৈকে আমাৰ তৰফৰ পৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন জনাইছোঁ। এই শৰতৰ নিৰ্মল পূৰ্ণিমা ৰাতি দ্বিতীয় মথুৰা আৰু বৃন্দাবন স্বৰূপত উপবিষ্ট হৈ থকা
কৃষ্ণপ্ৰেমী ৰাইজবৃন্দ, কৃষ্টিৰ সৃষ্টিত কৃষ্টিৰ সংস্কৃতিৰ পথাৰখনত উৰ্বৰা কৰিব খোজা বৰদলনি শিল্পী সমাজে আয়োজন কৰা মহাপবিত্ৰ মহাৰাস এই পবিত্ৰ অনুষ্ঠান ভাগি আমাসবক উদ্বোধন কৰিবৰ বাবে আমন্ত্ৰণ জনাইছিল। এনে পৰম পবিত্ৰ এই ৰাস মঞ্চ উদ্বোধন কৰাৰ আমাৰ পক্ষে সমুলয় নিছে কৰিব পৰা অৱস্থা নহয় যদিও উদ্যোক্তাসকলৰ আহ্বানক সন্মান জনাই শ্ৰদ্ধা জনাই আজি আহি আপোনালোকৰ আগত উপবিষ্ট হৈছোঁ। আপোনালোকৰ আগত উপবিষ্ট হৈ আপোনালোকে সৰ্বদা জানি থকা দুটামান কথাই আমি পৰ্যালোচনা কৰি আজি এই মঞ্চ ভাগি উদ্বোধন কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু ইয়াৰ পাছতে আমি মঞ্চত প্ৰেক্ষাগৃহত আমি আসন লৈ বহাৰ পাছত আমি ক্ৰমান্বয়ে প্ৰত্যেকটো দৃশ্য অলপ অলপকৈ এই ভিডিঅ'ৰ জৰিয়তে ধৰি ৰাখিবলৈ যত্ন কৰিছিলোঁ স্মৃতি হিচাপে। আৰু এই স্মৃতিখিনি লৈ আহি আজি আপোনালোকৰ আগত পৰম আনন্দৰে পৰম ভক্তিভাৱে দাঙি ধৰিব বিচাৰিছোঁ। কাৰণ ভাল লাগিলেই নহ'ব, ভাল লগাখিনি ধৰি ৰাখিব পৰাটো আটাইতকৈ ডাঙৰ কথা। আমি উদ্বোধনী ভাষণত প্ৰসংগত ৰাখিছিলোঁ যে গুৰুজনাই যি ৰাস লীলা এই মৰ্ত্যত কৰিছিল সেই ৰাসলীলাৰ পৰমাৰ্থি তত্ত্বৰে আমাৰ ভাষণটি আঁত ধৰিছিলোঁ। ৰাস আমি পাতি থাকিলেই নহ'ব, ৰাসৰ যি ভক্তিৰ ৰস, ৰাসৰ যি উদ্দেশ্য, ৰাসৰ যি প্ৰেম ভাৱ, এই সমস্তখিনি আমাৰ জীৱনশৈলীত আমি কেনেধৰণে নিয়োগ কৰি আমাৰ জীৱনশৈলী পৰম পবিত্ৰ মধুময় কৰি তুলিব পাৰি সেই বিষয়ে আমি বক্তব্য ৰাখিছিলোঁ। যেই কি নহওক বক্তব্যৰ আমি কিয়দাংশ আপোনালোকৰ অলপকৈ আগত ধৰি ৰাখিছোঁ। সত্য শুদ্ধ পিতৃসমূহ দয়া প্ৰেম কৰোণাৰ দৈবিক শক্তিসমূহ যেতিয়াই একেলগ হয় তেতিয়াই লগে লগে নাশ হয় কংসৰূপী আসুৰিক অবিদ্যা, অজ্ঞানতা, ৰাজসিক আৰু তামসিক গুণৰ দ্বাৰা প্ৰভাৱান্বিত হৈ থকা শক্তিসমূহ। সেয়েহে আকাশবাণীয়ে ঘোষণা কৰিলে যেতিয়াই দৈৱকী বসুদেৱৰ সাত্বিক শুদ্ধ সম্পত্তিবিলাক একেলগ হৈ গ'ল, লগে লগে মৃত্যুৰ সূচনা কৰিলে আকাশবাণীয়ে। আৰু মৃত্যুৰ সূচনা কৰাৰ লগে লগে কংসৰ জীৱনলৈ নামি আহিল দুৰ্ঘোৰ আন্ধাৰ আৰু ভয়। যি আসুৰিক স্বভাৱ, এই আসুৰিক স্বভাৱবিলাকৰ জৰিয়তে আমাৰ মাজত থকা যি দৈহিক চিন্তা চৰ্চা, এইবিলাকে হ'ল কংসৰ আসুৰিক স্বভাৱ। যদিও কংসৰ মাজতো কিঞ্চিত মানুহ হ'লেও সাত্বিক বৃত্তি নথকা নহয়। যি সাত্বিক বৃত্তিৰে দৈৱকী আৰু বসুদেৱ সত্যশুদ্ধ পিতৃৰ লগত দৈবিক গুণৰ তত্ত্বসমূহ একেলগ কৰি বৈবাহিক সম্বন্ধে বিবাহ কৰোৱাই যোগ কৰাই দিয়াৰ লগে লগে তাৰ পৰা উৎপন্ন হয় পৰম ব্ৰহ্মস্বৰূপ কৃষ্ণ আনন্দ শক্তি। ইয়াৰ পাছত আমি মঞ্চত যেতিয়া মঞ্চ দুৱাৰ মুকলি হৈছিল, মঞ্চ উদ্বোধনী কৰাৰ পাছতে সেই মঞ্চত সৰ্বপ্ৰথমে নৃত্যৰ সৃষ্টিকৰ্তা মহাদেৱ শিৱক স্তুতি কৰিছিল। আৰু সেই স্তুতি আমি আপোনালোকৰ আগলৈ কিঞ্চিতমান কিয়দাংশ আমি অনন্ত শয্যা দৰ্শন কৰিছিলোঁ। অনন্ত শয্যা যি দৃশ্যসজ্জা
অত্যন্ত সুন্দৰ হৈছিল। আমি দৰ্শন কৰিয়ে যেন সেই বৈকুণ্ঠত উপবিষ্ট কৰা যেন অনুভৱ হৈছিল। অনন্ত শয্যাৰ ভাৱভংগীৰে অনন্ত শয্যাৰ অনুষ্ঠানত যি নাৰায়ণ, লক্ষ্মী, বসুমতী, ব্ৰহ্মাদেৱ শিৱকে প্ৰমুখ্য কৰি দেৱৰ্ষি নাৰদৰ সহিতে যি মৰ্ত্যত আহি লীলা কৰি দুষ্টক দমন সন্তক পালন আৰু ধৰ্ম সংস্থাপনৰ কাৰণে যি কথোপকথন হৈছিল, এই কিয়দাংশ দৃশ্য অত্যন্ত সুন্দৰ মনোগ্ৰাহী হৈছিল। তাৰে আমি আপোনালোকৰ আগলৈ দৃশ্যটি কিছু মুহূৰ্ত আপোনালোকক দৰ্শন কৰাইছোঁ। নিরঞ্জন তুমি হরিহরাধি এই জগজীবন তুমি নিরঞ্জন তুমি হরিহরাধি তোমার শরণ প্রতিবার তোমার শরণ প্রতিবার প্রিয় প্রভু এই অনন্ত শয্যাৰ পাছতে খুব সুন্দৰভাৱে দশ অৱতাৰ নৃত্য এটি প্ৰদৰ্শন কৰাইছিল। দুটি কন্যাই খুব সুন্দৰভাৱে দশ অৱতাৰ নৃত্যটো পৰিৱেশন কৰিছিল। মন প্ৰাণ আপ্লুত হৈছিল। ভগৱন্তৰ নৃত্য ভংগীৰে আমাৰ হৃদয় ৰোমন্থন কৰিছিল। দশ অৱতাৰ নৃত্য যি নৃত্য ভংগীমা, যি সুৰৰ লহৰ, সঁচাকৈ আনন্দিত হৈছিলোঁ। অনন্ত শয্যাৰ কথোপকথনৰ জৰিয়তে সকলো লোক আহি এই মৰ্ত্যত নিৰ্দিষ্ট স্থানে স্থানে অৱতাৰ গ্ৰহণ কৰিলে আৰু সেই সূত্ৰে কংসই দৈৱকী বসুদেৱৰ পৰম আনন্দৰে বিবাহ পাতি দিলে। সত্য শুদ্ধ বৃত্তিসমূহৰ লগত দৈবিক গুণৰ তত্ত্বসমূহ দয়া, প্ৰেম, কৰোণা একলগ কৰি দি এটা মহৎ কাম কৰিলে। যি মহৎ কামৰ জৰিয়তে কংসৰ জীৱনলৈ মৃত্যু নামি আহিল। অৰ্থাৎ সত্য শুদ্ধ দয়া, প্ৰেম, কৰোণা য'ত থাকে তাত আসুৰিক স্বভাৱবিলাক থাকিব নোৱাৰে। গতিকে এই কংসৰ অভিনয়ত নীলখ অঞ্চলৰ শ্ৰীযুত পংকজ বৰা আৰু কালকেতু ভাৱত প্ৰাঞ্জল শইকীয়াই নীলখ অঞ্চলৰ অংশগ্ৰহণ কৰিছিল। খুব সুন্দৰ অভিনয় কৰিছে। অত্যন্ত আপ্লুত হ'লোঁ।
সঁচাকৈ এটা চৰিত্ৰ ইতিবাচক দিশখিনি অভিনয়ৰ জৰিয়তে এনেধৰণে যে প্ৰতিফলন কৰিব পাৰে তাক নেচালে উপলব্ধি কৰিব নোৱাৰি। আমি তেখেতলোকক অত্যন্ত প্ৰভু ভগৱন্তই যাতে কৃপা কৰে, ভৱিষ্যতে যাতে এনেধৰণৰ অভিনয় কৰি সমাজ ব্যৱস্থা বা এই ৰাস ভাওনাত অভিনয় কৰি আমাক যাতে উপকৃত কৰে, আনন্দ দিয়ে, তাৰ কাৰণে আমি অত্যন্ত সুখী হৈছোঁ। আৰু ইয়াত যি বসুদেৱ ভাৱত অভিনয় কৰিছিল তেওঁ হ'ল শ্ৰী ৰক্তিম প্ৰকাশ দত্ত আৰু দৈৱকী ভাৱত শ্ৰীমতী মাৰ্টিনা চুতীয়া। ইমান সুন্দৰ দৈৱকীয়ে যি এটি সন্তান গৰ্ভস্থ অৱস্থাত কাহিনী কংসই যেনেকৈ হত্যা কৰাৰ যি দুখ বেদনা আৰু বিবাহৰ সময়ত অতি মৰমৰ দাদাকক এৰি জন্ম হোৱা ঘৰখন এৰি যোৱাৰ যি ভাৱভংগী তেওঁ প্ৰদৰ্শন কৰিছে, খুব সুন্দৰ, ভাল লাগিলে। প্ৰকৃত ছবিখন ফুটাই তুলিছে। আৰু বসুদেৱ যে এজন সন্ত, শাস্ত্ৰত কৈছে যে সন্তসকলে সৰ্বদা ধিষ্ঠিৰ, যিমানেই বিপদ নাহক, যিমানেই দুৰ্যোগ নাহক, সমস্ত বিপদ দুৰ্যোগত ধিষ্ঠিৰ হৈ থাকে সন্তসকলৰ এই চৰিত্ৰ। আৰু সেই চৰিত্ৰ বসুদেৱৰ চৰিত্ৰে শ্ৰী ৰক্তিম প্ৰকাশ দত্তই খুব সুন্দৰভাৱে উপস্থাপন কৰিছে, ভাল লাগিল। আৰু তেওঁৰ যি সাজ সজ্জা, যি শাৰীৰিক সজ্জা কৰিছে, খুব ভাল লাগিছে। প্ৰকৃততে এজন সন্ত বসুদেৱ যেন অনুভৱ হৈছে। আৰু এই পৰিৱেশত কালকেতুৱেও অত্যন্ত সুন্দৰ অভিনয় কৰিছে। তেওঁ প্ৰকৃতাৰ্থত এজন দৈত্যৰ যি স্বভাৱ, যি আচৰণ, সকলোখিনি ফুটাই তুলিছে, ভাল লাগিলে। আহকচোন আমি তাৰ এটি দৃশ্য উপভোগ কৰোঁ। দৈৱকীৰ ইয়াৰ যৌতুকৰ সামগ্ৰী প্ৰস্তুত হ'লনে? হয় মহাৰাজ, যৌতুকৰ সকলো সামগ্ৰী প্ৰস্তুত কৰা হৈছে। ৰথৰ আগে পাছে থাকিব সুসজ্জিত অশ্বাৰূঢ় আৰু অস্থিৰ ৰথ, আৰু তাৰ মাজত থাকিব বসুদেৱ দৈৱকীৰ সুবৰ্ণ ৰথ। আৰু মহাৰাজ, আগতীয়াকৈ যৌতুকৰ সামগ্ৰী লৈ ইতিমধ্যে আমাৰ কেৰাণীজন আগমন ঘটিব। মহাৰাজ, দৈৱকী বসুদেৱৰ ৰথৰ সাৰথি মই আজি নিজে। মহাৰাজ, মহাৰাজ, নিজেই মই আগবঢ়াই দিয়ে। মহাৰাজ, তুমি সিংহদলত ভগৱানত সাজ কৰি ৰাখিবা। হয় মহাৰাজ। বেছ, দৈৱকী, 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 দৈৱকী। Kita mahal mahal dikhabar, sebelum itu kita lagi, sebelum sehat sebelum panen kita baru kita berusaha berbuat bos. Kita tu dikon lagi. Aji kami tu সমস্ত দায়িত্ব বহন কৰিব মিত্ৰ বসুদেৱে।
বিদায় আজি হন্তে এই মথুরার উজ্জ্বল রত্ন তোমার কথা তোমার তোমার অপত্য মরম স্নেহর প্রাচীন পদার্থ নহয় বঞ্চিত নহয় অনুপস্থিত ওর ভগ্ন ফুটিয়ে তার প্রতি সদাই তুমি দৃষ্টি রাখিয়া বলবে বকুদের এ আমার অনুকূল এ আমরা আদিকেও হয় বকুদে কিন্তু মনত রাখিবা বকুদে মনত রাখিবা কোনো যদি ভক্তি দৈবকীয় পাইছে কিঞ্চিত মাত্র জাত না নিজেই মই সংহার মূর্তি ধরি নিকটে সারখার করি হই আর নগর যেতিয়া দৈবকীৰ দায়িত্ব আজিৰ পৰা বুজিলো কৌশিকৰ সমকালী তোমাৰ কথা মনত ৰাখি বিলাই পুরন এই সময় হীরা ভরা কিবা বেঁধে বিলাই যে ভরা করছো উখার হক্ত হতর সংসার জয় জয় ভয় ভয় হক্ত হতর তোমার জীবন নিজেই মই রথ বাক্য ধরি নিজেই মই রথ বাক্য ধরি উভয় আত্মার পথে নেম আমরায় মোর একমাত্র ভগিনীর বিবাহ অবধি মোর বিবাহ আনন্দ মাঙ্গলিক নুরি ধমরে দৈব কি বক্ষদেব জন্ম বিদায় হাম্ভাকান উদক জগতে কণ্ঠর ভগ্ন দৈব কি যাত্রা করছে আজি স্বামীর গৃহ সাবধান কণ্ঠ যি দৈবকীর বিয়াপতি মহাসমারোহে আনন্দ কয়াতুঙ্গ মহারাজি মূর্খ কণ্ঠ দয় স্নেহ
স্নেহর ভগ্নী তোর সেই দৈবকীর গর্ভজাত অষ্টম পুত্রয় সংহারি করিব তোক আমার করে মিশা নহয় মূর্খ মরণার দিন তুরন্ত হল সমস্যা দিনে দিনে তারে আজি অপূর্ব ঘোষণা তারে আজি অপূর্ব ঘোষণা তারে আজি অপূর্ব ঘোষণা মনদ পরিছে মোরে ধৈর্য দিয়ে বল আনন্দ দিয়ে আনন্দ ধন্য প্রজা নেত্র মোর পুনরায় ভদ্র ভদ্র ভক্তি চাকে চোখে তার হাতে তুলন্ত নাই জুড়ে তুলে দিয়া প্রজা আনন্দ সংসার মহাকাল কালকে তুই আছি করছো অঙ্গীকার কালের ঘন্টা বাজিবে ঠিক ভালো স্নেহান ভাবনে দৈবকী তুমি মোর মতন মেয়েটি আর স্নেহান ভাবনে মোর দৈবকী ভবিষ্যৎ সাহিত্য লেখি বলে ধরে ধরে নিশ্চয় কাল পাতি হইলে জীবন বন্ধনের ভাব জিনিস করতে হবে এই মিলনে আজ স্পষ্ট ভাবে করছে গোপনা ও চিরতে হেন কঙ্খ মর ইয়া ভরা মরামতি করেছিল প্রণাম তার এই ভালো ছিল প্রতি পায় সময় কুন্ডারের প্রতিদান ও চিরতে হেন কঙ্খ মর অমৃত গরম অমৃত গরম দৈবকীর ইয়ার যৌতুকের সামগ্রী প্রস্তুত করলেন হয় মহারাজ যৌতুকৰ সকলো সামগ্ৰী প্ৰস্তুত কৰা হৈছে ৰথৰ আগে পাছে থাকিব সুসজ্জিত অশ্বৰোহিত আৰু অস্থিৰত আৰু তাৰ মাজত থাকিব অকুদেৱ দৈবকীৰ সুবৰ্ণ আৰু মহাৰাজ আগতীয়াকৈ যৌতুকৰ সামগ্ৰী ইতিমধ্যে আমাৰ কেৰাণীত আগমন ঘটিব মহারাজ দৈবকী বসুদেৱৰ ৰথৰ হাতী ভক্তৰাজনী নিজে মহাৰাজ মহারাজ নিজেই মই আগবঢ়াই থৈ
মহারাজ তুমি সিংহদানত ভগৱানত সাজ কৰি ৰাখিবা হয় মহারাজ বেশ তৈয়বী দাদা তৈয়বী দাদা তৈয়বী 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 তোৰ স্থান মোৰ হৃদয়ৰ মাজত তোৰ স্থান মোৰ হৃদয়ৰ মাজতে লুকি সেইটো নহয় সময় বিঠাবল চকুলো মুটুকি বিৰহিব কি চকুলো স্নেহৰ চকুৰ পালেৰে কীৰ্তন কৰিবি তই ভৱিষ্যতৰ পোৱালি পথ বিধাতাৰ লিখন কৰিব কি আজি ভাবিলে তোৰ সমস্ত দায়িত্ব বহন কৰিব মিত্ৰ বাসুদেৱে বাসুদেৱ মথুৰাৰ ৰাজকাৰণ ধন্য কৰি কংসাৰ হৃদয় আজি হওঁতে এই মথুৰাৰ উজ্জ্বল ৰত্ন তোমাৰ হাতত পৰিছে তোমাৰ অপত্য মৰম স্নেহৰ পৰা যেন পদাৰ্থ নহয় বঞ্চিত নহয় অনুপস্থিত মোৰ ভগ্নী পুতিয়ে তাৰ প্ৰতি সদায় তুমি দৃষ্টি ৰাখিবা বাসুদেৱ এয়া মোৰ অনুৰোধ এয়া মোৰ আদেশ নহয় বাসুদেৱ কিন্তু মনত ৰাখিবা বাসুদেৱ মনত ৰাখিবা কোনো যদি ভগ্নী দৈৱকীয়ে পাইছে কিঞ্চিত মাথো যাতনা নিজেই মই সংহাৰ মূৰ্তি ধৰি নিমিষতে ছাৰ খাৰ কৰিম সেই আৰু কানগৰ প্ৰধানমন্ত্ৰী ৰাতিপুৱা ললো যেতিয়া দুৰ্গতিৰ দায়িত্ব আজিৰ পৰা আগুৰিও কৌশিকৰ সমকালী তোমাৰ কথা মনত ৰাখি বিনাইপুৰত এই সময় হীৰা ভৰা কিবা বেদে বিনাই যেন ভরা করছো উখার হক্ত হকর হক্কার জয় জয় ভয় ভয় হক্ত হকর পুত্র জীবন নিজেই মই রথ বাক্য ধরি নিজেই মই রথ বাক্য ধরি উভয় আত্মার পথে নেম আমরায় মোর একমাত্র ভগ্নীর বিবাহ অবধি মোর বিবাহ দৈবকী বাসুদেব জন্ম বিদায় সম্ভাষণ ভোজক জগতে সংসার ভগ্ন দৈবকী যাত্রা করছে আজি স্বামীর গৃহ
সেই দৈবকীর বিয়াপতি মহাসমারোহে আনন্দত অতুঙ্গ মহারাজি মূর্খ পঙ্খদয় স্নেহর ভগ্নি তোর সেই দৈবকীর গর্ভজাত অষ্টম পুত্রয় সংহারি করিব তোক অবমাননাক্রমে। মিশা নহয় মূর্খ মরণার বিন্দুর দুরন্ত হুর সমসাপিয়া দিনে দিনে তারে আজি অপূর্ব ঘোষণা তারে আজি অপূর্ব ঘোষণা তারে আজি অপূর্ব ঘোষণা। অতি হর্ষা মনত পৰিছে মোৰে ধৈৰ্য নিৰ্ভৰ আনন্দতে আজিব আনন্দ উন্মত্ত প্ৰজা নেত্ৰ মোৰ পুৰাই শত্ৰু শত্ৰু সকলোটি স্নেহান ভাবনে দৈবকী তুমি মোর নতুন নীতি আর স্নেহান ভাবনে মোর দৈবকী ভবিষ্যৎ সাহিত্য লিপি হবে দৈবকী নিশ্চয় একান্তাতি হইবে জীবন বন্ধুদের ভাব জিনিস করতে হবে এই মিলনে আজ স্পষ্ট ভাবে করছে গোপনা ও চিরতে হেন কঙ্খর মরণ ইয়া ভরা মহারাজি করেছিল প্রণাম তার এই ভালো ছিল কাছে পায় সময় বন্ধারের প্রতিদান ও চিরতে হেন কঙ্খর মরণ অমৃত গরল অমৃত গরল
নাজানি কৰিছো কিবা অপৰাধ মোৰ মাথি লওঁ তোমাৰ শাস্তিৰ বিধান যত মানে অপৰাধ এই দৈব কি আমার কারণে কিয় শাস্তি পাব মথুৰাৰ গৰীব প্ৰজাই ভুগিব কিয় কোনে কৰে অপৰাধ ক'বলৈ কিবা ক'লে জানো শুনিবা ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচাই হওক মিছাই হওক সবাৰ বিধান তোমাৰ সেই গৰ্বিত তোমাৰ পিনে মাতৃ লগে হত্যা কৰি ভগ্নী নিজন কিয় মাতিছা তোমাৰেই অমঙ্গল অমঙ্গল মহারাজ করে তার অবিচ্ছিন্ন তার লগত নকৰো মই ভবঙ্গ স্থাপন তোমার কথাই হচ্ছে বীরময় রাজা মই জয় ঈশ্বর হরে বিধান রক্ষার মতো দৈব কি করে ভগবান আর তার পাশে সম্ভাল দৈবকীর গর্ভজাত বাস্তব হন্তারে কি দয় করিব পারে কাঙ্ক্ষা নিধন কিন্তু দাদা ধরুন জানিবা বীর তুমি মহাভক্তিমান তথাপি আজি মৰণৰ আদৰি বতৰা পাই যিদৰে তুমি পইচা কম তোমাৰ ভনীয়ে তেনে মৰণৰ প্ৰতি নকৰে নিজ ভগ্নীৰ ৰক্তেৰে ৰঞ্জিত কৰি কিয় ভয়ংকৰ কালিমা ঢালিব খুজিছা বিনা প্ৰয়োজনে ৰঞ্জিত কৰি
যেতিয়া দৈৱকী বসুদেৱৰ বিবাহ হৈ গ'ল, এবছৰৰ পাছত দৈৱকী বসুদেৱৰ জীৱনলৈ নামি আহিল এটি প্ৰথম সন্তান। কিন্তু সেই কংসৰ বিয়াৰ দিনা যি আকাশবাণী হৈছিল আৰু আকাশবাণীৰ জৰিয়তে দৈৱকী বসুদেৱক কাটিবলৈ লওঁতে বসুদেৱে কংসক কৈছিল, তুমি সমস্ত জগতৰ মহাৰাজা, এজন মহাৰাজাই নাৰী হত্যা কৰি যি পাপ আৰ্জন হয় সেইটো ৰজা মহাৰাজাসকলৰ চৰিত্ৰ নহয়। গতিকে তুমি জনাটো দৰকাৰ যে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানটোহে তোমাৰ প্ৰাণৰ বৈৰী, দৈৱকী কিন্তু তোমাৰ প্ৰাণৰ শত্ৰু নহয়। তুমি মিছাতে দৈৱকীক হত্যা কৰি কলংক সনাতকৈ দৈৱকী গৰ্ভত জন্ম হোৱা প্ৰত্যেকটো সন্তান তোমাক অৰ্পণ কৰিম আৰু তুমি যেনে ইচ্ছা তেনেধৰণে তেওঁক হত্যা কৰিব পাৰিবা। এয়া বসুদেৱে কংসক বুজনি দি দৈৱকীক কংসৰ হাতৰ পৰা ৰক্ষা কৰিছিল। শাস্ত্ৰই কৈছে যে সন্ত মহন্তসকলে কোনোদিনে কথা নেপেলায়, কোনোদিনে বাক্য লৰচৰ নকৰে। গতিকেহে বসুদেৱক সন্ত বুলি কোৱা হৈছে। আৰু এই বসুদেৱক সন্ত বুলি কোৱাৰ যি প্ৰাসংগিকতা, এই প্ৰাসংগিকতাৰ মৰ্মে যেতিয়াই তেওঁলোকৰ জীৱনলৈ প্ৰথম সন্তান নামি আহিল, সেই সন্তান লৈ বসুদেৱে কংসৰ সন্মুখত থিয় হ'ল বাক্য ৰক্ষাৰ কাৰণে। আৰু কংসয়ো যদিও অসুৰ স্বভাৱ, আসুৰিক স্বভাৱ আছে, তথাপিতো কংসৰ মনত দয়া প্ৰেম নথকা নহয়। আৰু এই দয়া প্ৰেমৰ জৰিয়তে বসুদেৱক অত্যন্ত ঘীনভাৱে কৈছে যে তুমি প্ৰকৃততে এজন পিতৃ হৈ কেনেকৈ সন্তানটো মোৰ হাতত মৃত্যুৰ কাৰণে তুলি দিছা, এইটো ভাবিব পৰা নাযায়। কাৰণ মোৰ অষ্টম পুত্ৰটোহে প্ৰাণৰ বৰী, গতিকে তোমাৰ প্ৰথম সন্তানটো তুমি লৈ যোৱা। বসুদেৱে নিজৰ কৰ্তব্য পালন কৰিছে আৰু কংসয়ো দয়া আৰু চেনেহত নিজৰ ভাগিনীয়েকক প্ৰথম সন্তান বসুদেৱক উপহাৰ হিচাপে প্ৰদান কৰিছে। হে বাপ বৈষ্ণৱ, সন্ত মহন্তসকলৰ কথা বাক্য অলৰচৰ, কিন্তু দুষ্ট দৈত্যৰ কথা কোনো স্থিৰতা নাথাকে। যেতিয়াই বসুদেৱক সন্তানটি উপহাৰ হিচাপে দি পঠিয়াই দিলে, তাৰ কিছু সময় পাছতে দেৱৰ্ষি নাৰদে আহি কংসক এনেধৰণে বুজালে, এটি অষ্টদল পাহি পদ্ম লৈ প্ৰথমৰ পৰা শেষলৈকে ৮ বাৰ আৰু ৮ৰ পৰা প্ৰথমলৈকে পুনৰ গণি ৮ সংখ্যাটো তেওঁ নিৰূপণ কৰোৱাই ভ্ৰান্তি কৰিলে। কাৰণ দৈত্য অসুৰবিলাকে নিজৰ স্থিৰতা ৰক্ষা কৰিব নোৱাৰে। যোনে যেনেধৰণে তেওঁলোকক পৰিচালনা কৰে তেনেধৰণে তেওঁলোকে প্ৰতিফলন হয়। আৰু সেয়েহে দেৱৰ্ষি নাৰদে যেনেধৰণে বুজালে তেনেধৰণে উদ্যত হৈ দৈৱকী বসুদেৱৰ প্ৰথম সন্তানটোৱেই যে তেওঁ প্ৰাণৰ বৰী হ'ব পাৰে বা অষ্টম পুত্ৰ বুলি যদি ভাবিব পৰা হয়, সেই হেতুকে দৈৱকী বসুদেৱৰ অতি সোনকালে দেৱৰ্ষি নাৰদৰ কথামতে পোতাশালত ৰখাৰ ব্যৱস্থা কৰি আৰু প্ৰথম সন্তানটো তেওঁ আচাৰি মাৰিলে। কাৰণ দেৱৰ্ষি নাৰদে কংসক বুজাই দিছিল যে তুমি যি মৈত্যৰ কেলেণ্ডাৰ বা পঞ্জীয়ন হিচাপ কৰিছা, দেৱতাৰ হিচাপ বা দেৱতাৰ কেলেণ্ডাৰখন হয়তো ওলোটাও হ'ব পাৰে। গতিকে তুমি প্ৰথম সন্তানটোক এৰি দি অত্যন্ত ভুল কৰিলা বুলি উচতনি দি দৈৱকী বসুদেৱক কংসৰ কাৰাগাৰত বন্দী কৰায় আৰু প্ৰথম সন্তানটো তেওঁ হত্যা কৰিলে। দুষ্ট প্ৰকৃতি কংস ৰজাই দেৱৰ্ষি নাৰদৰ প্ৰৰোচনাত পৰি দৈৱকী বসুদেৱৰ প্ৰথম সন্তানৰ পৰা ধৰি 6টাকৈ সন্তান শিলত আচাৰি হত্যা কৰিলে। আৰু সপ্তম সন্তানটি দৈৱকী বসুদেৱৰ গৰ্ভচুৰ হ'ল। এই সমস্তখিনি ঈশ্বৰৰ লীলা। কৃষ্ণই জন্মগ্ৰহণ কৰিব অষ্টমত। কৃষ্ণইতো প্ৰথমতে জন্মগ্ৰহণ কৰিব পাৰিলে হয় বা দ্বিতীয়ত কৰিব পাৰিলে হয়, তৃতীয়ত কৰিব পাৰিলে হয়, আৰু সপ্তম সন্তানটি হত্যা নকৰোৱাই তেওঁ গৰ্ভচুৰ কৰিলে। এই লীলাবিলাকত পৰমাৰ্থিক তত্ত্ব নথকা নহয়। আমাৰ মাজত থকা যেতিয়ালৈকে 6 উৰ্মি থাকিব, এই 6 উৰ্মি থকালৈকে আমাৰ গৰ্ভবিলাক পৰিষ্কাৰ নহয়। গতিকে দৈৱকী গৰ্ভৰ পৰা 6টা উৰ্মি ভগৱন্ত পুৰুষে নাশ কৰি তেওঁ গৰ্ভ পবিত্ৰ কৰিলে
আৰু সপ্তমত যি সন্তান, যি সপ্তমত বল বুদ্ধি আৰু পৰম শক্তিমান ধৈৰ্য প্ৰতীক বলৰ অধিকাৰী, সেই হ'ল ৰাম নাম। সেই ৰাম নাম হ'ল বলৰাম। এই বলৰামক গৰ্ভ চুৰ কৰি তেওঁ গোকুলত ৰাখিলে। বল ধৈৰ্য শক্তিৰ দ্বাৰা ৰাম নাম বস্তু প্ৰকাশ হয়, সেইকাৰণে বলৰাম। আৰু অষ্টমত যে কৃষ্ণ জন্মগ্ৰহণ কৰিলে, কিয় অষ্টমত আহিলে? যেতিয়া আমাৰ দৈৱিক শক্তিসমূহৰ পৰা যিদিনাই আমাৰ প্ৰকৃত মন্থন হয়, সেইদিনাৰ পৰা আমাৰ দেহৰ পৰা 6 উৰ্মি, ক্ষোভ ভোগ ইত্যাদিকে ধৰি 6 উৰ্মি নাশ হৈ গুচি যায়। আৰু গুচি গ'লেহে সেইখন হৃদয়তহে কৃষ্ণ জন্মগ্ৰহণ কৰিব। গতিকে অষ্টমত দৈৱকী বসুদেৱৰ অষ্টসিদ্ধি সাধনা হ'ল। অষ্টসিদ্ধি মানে অনিমা, লঘিমা, মহিমা, গৰিমা, প্ৰাপ্তি, পৰকাম্য, ঈশিত্ব আৰু বশিত্ব। এই 8টা সিদ্ধি যেতিয়া দৈৱকী বসুদেৱৰ পৰম সৎগুণ আৰু দৈৱিক গুণৰ দ্বাৰা মন্থন হৈ সৃষ্টি হ'ল, আৰু তেতিয়াই তেওঁলোকৰ গৰ্ভত ঈশ্বৰ শক্তিক জন্ম দিব পাৰিলে। আৰু এই ঈশ্বৰ শক্তি জন্ম দি তেওঁলোকে পৰম কৃতাৰ্থ হ'ল। এই অষ্ট প্ৰকৃতি, অষ্টসিদ্ধি আৰু অষ্টদল পদ্ম ইয়াৰ পৰমাৰ্থি তত্ত্ব নথকা নহয়। অষ্টদল পদ্মৰ যি হিচাপ দেৱৰ্ষি নাৰদে দেখুৱাইছে, ইয়াৰো আধ্যাত্মিক তত্ত্ব আছে। গতিকে সেই বাপ বৈষ্ণৱ, আমি চমুকে আপোনাসৱক এই কথাখিনি কৈছোঁ, যেতিয়াই সত্য সাত্বিক দৈৱিক গুণ মন্থন হয়, তেতিয়াই জীৱনত অষ্টসিদ্ধি লাভ হয়। আৰু এই অষ্টসিদ্ধি লাভ হ'লেই জীৱনত ঈশ্বৰক প্ৰাপ্তি হয়, ঈশ্বৰ হৃদয়ত বিৰাজ হয়। এই কথাখিনি ইয়াকে প্ৰতিপন্ন কৰোৱা হৈছে। আহকচোন আমি বাকী অংশলৈ যাওঁ। ইয়াৰ পৰমাৰ্থি নথকা নহয়। এই পৰমাৰ্থি আমি উদ্বোধনী ভাষণত প্ৰসংগ ৰাখিছিলোঁ। ভিডিঅ'টি বহল হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই কথাখিনি ক'বলৈ বিচৰা নাই। যদিও কাৰাগাৰত কৃষ্ণ জন্ম হ'ল, কিন্তু জন্ম হৈ মথুৰাত নাথাকিল। কাৰণ মথুৰাত অবিদ্যা, অহংকাৰ, আসুৰিক আৰু দুৰ্গন্ধময় তৃষ্ণা আৰু প্ৰাপ্তিৰ পুতনাস্বৰূপ ৰাক্ষস থকাৰ কাৰণে কৃষ্ণই ইয়াত নাথাকি যমুনাৰ পাৰ হৈ সিপাৰলৈ গুচি গ'ল। য'ত যশ আছে, য'ত আনন্দ আছে, য'ত গোধন আছে, য'ত বৃন্দাবন আছে। আৰু সেই বৃন্দাবনত প্ৰৱেশ কৰি, সেই গোকুলত প্ৰৱেশ কৰি সমস্ত গোপীসকলৰ লগত তেওঁ উদ্দেশ্য সাধন কাৰণে তেতা যুগতে যি বৰ দি থৈছিল ঋষিসকলক, সেই গোপীসকলৰ লগত তেওঁ ৰাসক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিল। তাৰ আগতে নন্দৰ ঘৰত তেওঁ বিভিন্ন চল চাতুৰিয়ে নন্দ যশোদাক ব্যতিব্যস্ত কৰিছিল। যি শিশুলীলা, এজন শিশুৱে যি স্বভাৱ চৰিত্ৰ প্ৰকাশ কৰে, সেই স্বভাৱ চৰিত্ৰতা তেওঁ মনুষ্য লীলাৰ দ্বাৰা সম্পাদন কৰিছিল। কৃষ্ণই যেতিয়া নন্দৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিলে, নন্দৰ ঘৰত থাকিলে, আৰু এই নন্দৰ ঘৰত থকা জন্মৰ 3 দিনৰ পাছতে প্ৰাপ্তি আৰু তৃষ্ণাৰ প্ৰতীক দুৰ্গন্ধময় পিতনীস্বৰূপ পুতনাক তেওঁ বধ কৰিলে অস্তন খাই। এই যে পুতনা, কিয় তেওঁ মাতৃত্ব গ্ৰহণ কৰি মুক্তি পালে, ইয়াৰো এক কাহিনী আছে। যেতিয়া ৰামচন্দ্ৰক কৈকেয়ী মাতৃয়ে 14 বছৰ বনবাস আৰু ভৰতক ৰাজ্য পাতিব লাগে বুলি দশৰথৰ পৰা যি বৰ লৈছিল, আৰু সেই বৰৰ প্ৰেক্ষিতত ৰামচন্দ্ৰই 14 বছৰ বনবাস খাটি ঘূৰি অহাৰ পাছত যিদিনা অযোধ্যাত প্ৰৱেশ কৰে, সেইদিনাই সৰ্বপ্ৰথমে মাতৃ কৈকেয়ীক ৰামচন্দ্ৰে সেৱা কৰিছিল। মাতৃ কৌশল্যাতকৈও কৈকেয়ীৰ ওচৰতহে তেওঁ গৈ যে মাতৃ যে দুখেৰে আছে, এই কথা চিন্তা কৰি তেওঁ পৰম সেৱা সৎকাৰ কৰিছিল। আৰু মাতৃ কৈকেয়ীয়ে তেওঁ জীৱনত বৰ লৈ ৰামচন্দ্ৰক যি 14 বছৰ বনবাস দিছিল আৰু ভৰতক ৰাজ্যভাৰ দিয়াৰ যি পৰিকল্পনা কৰিছিল, কিন্তু ভৰতে মাতৃ কৈকেয়ী এই কথা স্বীকাৰ নকৰি, তেওঁ ৰাজ্যত প্ৰৱেশ নকৰি
তেওঁ গোমূত্ৰৰ দ্বাৰা অন্ন সিজাই ভূমিত শয়ন কৰি গোটেই 14 বছৰ দিন ৰামচন্দ্ৰৰ খৰমজোৰকে শ্ৰেষ্ঠ কৰি তেওঁ ৰাজ্যভাৰ চলাই থাকিল। আৰু মাতৃ কৈকেয়ীয়ে যেতিয়া ৰামচন্দ্ৰই 14 বছৰ বনবাসৰ পাছত ঘূৰি অহা কৈকেয়ী আইক যিটো সেৱা শুশ্ৰূষা কৰিছিল, সেই সেৱা শুশ্ৰূষাত সন্তুষ্ট হৈ তেওঁ জীৱনত ৰামচন্দ্ৰৰ পৰা এটা বৰ মাগিছিল। মাতৃ কৈকেয়ীয়ে ৰামচন্দ্ৰৰ পৰা এটা বৰ মাগিছিল যে মই যদি তোমাৰ নিচিনা সন্তানৰ এগৰাকী মাতৃ হ'ব পাৰিলোঁ হয়, নিশ্চয় পৰম কৃতাৰ্থ হ'লোহেঁতেন। আৰু ৰামচন্দ্ৰই মাতৃ কৈকেয়ীৰ মনৰ বাঞ্ছা পূৰ কৰিবৰ কাৰণে বৰ দিছিল। দাপৰ যুগত আহি সেই মাতৃ কৈকেয়ীয়ে পুতনাৰূপে জন্মগ্ৰহণ কৰি, অৰ্থাৎ কৈকেয়ীৰ যি মানসিক চিন্তা, মানসিক ভাৰসাম্য, মানসিক বুদ্ধি, সেই জৰিয়তেহে তেওঁ পুতনা জন্ম পাইছে। আৰু পুতনা জন্ম হৈ এদিনৰ এবেলাৰ হ'লেও বা খন্তেকৰ হ'লেও কৃষ্ণক পুত্ৰ হিচাপে স্তন পান কৰাই তেওঁ মুক্তি লভিছে। এয়া ভগৱন্ত পুৰুষৰ লীলা। আৰু এই পুতনা হ'ল কৈকেয়ীৰ দাপৰ যুগত জন্ম। আৰু এই দাপৰ যুগত জন্ম হৈ তেওঁ মনত যি পাপ বুদ্ধি, মনত যি মলিনতা বুদ্ধি, মনত যি আনক হত্যা কৰা বুদ্ধি, মনত যি আনক নাশ কৰাৰ বুদ্ধি, এই বুদ্ধিৰ দ্বাৰা তেওঁ পুতনা সদৃশ অৰ্থাৎ পিতনিস্বৰূপ দুৰ্গন্ধময় হিচাপে দাপৰ যুগত জন্মগ্ৰহণ কৰি ৰামচন্দ্ৰ বৰ পালন কৰিলে। আৰু দাপৰ যুগত কৃষ্ণক পুত্ৰ হিচাপে মাতৃত্ব গ্ৰহণ কৰি তেওঁ মুক্তি সাধন কৰিলে। আহকচোন আমি পুতনাৰ দৃশ্যটি উপভোগ কৰোঁ। যশোদা প্ৰকৃততে এগৰাকী মাতৃ। যদিও ভগৱন্ত কৃষ্ণক তেওঁ প্ৰতিপালন কৰাৰ সুযোগ পাইছিল, কিন্তু তেওঁ ভক্তিৰ অভাৱ হোৱাৰ হেতুকে কৃষ্ণক তেওঁ কোনোদিনে বান্ধিব নোৱাৰিছিল। কৃষ্ণক বান্ধিব নোৱাৰাৰ মূল কাৰণটো হ'ল সমস্ত 9 লাখ গৰুৰ ৰছী আনিও কৃষ্ণক বান্ধিব নোৱাৰি
প্ৰত্যেকডাল ৰছীত 2 আঙুল কম হয়। মাতৃ যশোদায়ে কেৱল ভাবিছিল যে কৃষ্ণ তেওঁৰ পুত্ৰ, তেওঁ জগতৰ ঈশ্বৰ হিচাপে পায়ো কৃষ্ণক তেওঁ জগতৰ ঈশ্বৰ হিচাপে নেদেখি কেৱল সন্তানৰ দৃষ্টিৰে চোৱাৰ কাৰণে, অৰ্থাৎ শ্ৰৱণ কীৰ্তন ভক্তি নথকাৰ কাৰণে তেওঁ কোনোদিনেই 2 আঙুল ৰছী জোৰা নমৰিছিল। কৃষ্ণক পাবলৈ হ'লে, কৃষ্ণক বান্ধিবলৈ হ'লে শ্ৰৱণ কীৰ্তনৰ অত্যন্ত প্ৰয়োজন, যিটো যশোদাৰ অভাৱ আছিল। আৰু সেয়েহে মাতৃয়ে যিমানেই বান্ধিবলৈ চেষ্টা কৰিছিল সিমানেই তেওঁক বান্ধিব নোৱাৰি এটা সময়ত যশোদা ভাগৰুৱা হৈ পৰিছিল। আৰু মাতৃৰ ভাগৰুৱা অৱস্থা দেখি, অৰ্থাৎ ভক্তৰ দুৰৱস্থা দেখিলে ভগৱন্ত সহিব নোৱাৰে, আৰু সেয়েহে ভগৱন্তই মাতৃৰ দুখ লাঘৱ কৰিবৰ কাৰণে নিজে হাত পাতি নিজে উৰফলত তেওঁ টিকা লগাই দি মাকক বান্ধিবলৈ বাক্য কৰিছে। আৰু যশোদাই সেই কৃষ্ণক বান্ধি উৰলত বান্ধি থলে, আৰু সেই উৰল টানি টানি দুজোপা অৰ্জুন গছ কুবেৰৰ পুত্ৰ তেওঁ লীলা কৰি তেওঁলোকক মুক্তি দিলে। ইয়াৰ পাছতে যশোদাৰ মাতৃ যি পুত্ৰ স্নেহ, সেই পুত্ৰ স্নেহত যি মাখন ওপৰত আঁৰি থৈছিল তেওঁ খাবৰ কাৰণে, আৰু যশোদাৰ অনুপস্থিতিত কৃষ্ণই সেই মাখন চুৰি কৰি খাইছে। এটা কথা লক্ষ্য কৰিবলগীয়া, সেই মাখন খাবৰ কাৰণে কৃষ্ণই টানি আনিছিল এডাল উৰল, অৰ্থাৎ উৰলডাল পথালি হৈ আছিলে, আৰু সেই পথালি উৰলডাল খাৰা কৰি তাত উঠি পেলাই তেওঁ মাখন খাইছে। আমাৰ জীৱনটো এটা পথালি কোমোৰাৰ দৰে, পথালি উৰালৰ দৰে। যেতিয়ালৈকে আমি এই পথালি উৰালডাল লম্বভাৱে খাৰা কৰিব নোৱাৰিম তেতিয়ালৈকে আমি মাখন সংগ্ৰহ কৰিব নোৱাৰিম। এই মাখনেই হ'ল ভক্তি, যি ভক্তি কৃষ্ণই উৰলডাল খাৰা কৰি তাত উঠি পেলাই মাখন অনাৰ আমাক উদাহৰণ দেখুৱাইছে। কৃষ্ণই মাতৃ যশোদাক মাখন চুৰিৰ অপৰাধত যেতিয়া যশোদাই কৃষ্ণক মাৰিবলৈ উদ্যত হৈছিল, আৰু কৃষ্ণই মাখন নাই খোৱা বুলি নিজৰ মুখ মেলি দেখুৱাওঁতে
যশোদাই সমস্ত জগত তেওঁ গৰ্ভত দেখিছিল। ইয়াৰ উপৰিও ভগৱন্ত পুৰুষে মাটি খাই যশোদাক তেওঁ সমস্ত গৰ্ভ দেখুৱাইছিল। ইয়াৰ অৰ্থ কৃষ্ণই সমস্ত ভূমি অৰ্থাৎ সমস্ত বসুন্ধৰা তেওঁ গৰ্ভত আছে, সেইকাৰণে তেওঁ মাটি খাই তেওঁ এই মাটিৰ যি পবিত্ৰতা, এই পবিত্ৰতাক তেওঁ নিজৰ আহাৰ হিচাপে গ্ৰহণ কৰি দেখুৱাইছে, যিটো সমস্ত শিশুসকলে দেখি যশোদাক অৱগত কৰাৰ কাৰণে যশোদাই কৃষ্ণক মাটি কিয় খাইছিলি বুলি কোৱাত নাই খোৱা বুলি মুখ মেলি দি সমস্ত জগতক তেওঁ নিজৰ গৰ্ভৰ ভিতৰত দেখুৱাইছিল। যদিও সেই দৃশ্য যশোদাই উপভোগ কৰিব নোৱাৰিলে, যিহেতুকে যশোদা এগৰাকী প্ৰকৃততে মাতৃহে, অন্তঃকৰণৰ দৃষ্টিহে চালেহে কৃষ্ণৰ সমস্ত ৰূপ দৰ্শন কৰিব পৰা যায়। যশোদাই সেই দৃশ্য উপভোগ কৰিব নোৱাৰি কোনোদিনেই কৃষ্ণক তেওঁ জগতৰ গুৰু বা জগতৰ ঈশ্বৰ বুলি ধাৰণা নকৰি কেৱল পুত্ৰ বুলিয়ে ভাবি থকাৰ কাৰণে যশোদাই কৃষ্ণক নিজৰ পুত্ৰ হিচাপে পায়ো তেওঁ মুক্তি নহ'ল। ইয়াৰ পাছতে কৃষ্ণই সমস্ত গোপসকলৰ লগত লীলা কৰি বকাসুৰক বধ কৰিলে, অঘাসুৰক বধ কৰিলে আৰু এই যমুনাৰ যি কালিন্দী হ্ৰদ, কালিন্দী নাগে বসবাস কৰিছিল, সেই কালিন্দী নাগক দমন কৰি কালিন্দীসকলৰ মিনতিত তেওঁ কালিন্দী হ্ৰদ ত্যাগ কৰিবলৈ দিলে। আৰু তাৰ পাছতেই পৰম আত্মাস্বৰূপ গোপীসকলৰ লগত পৰম ব্ৰহ্ম পৰমাত্মা আনন্দস্বৰূপ ভগৱন্তই পুনৰ ৰাস আৰম্ভ কৰিলে।
আছে